হেল্ল' গাইজ ৰমজান মুবাৰক। আজি যিহেতু 11টা ৰোজা হয়, মই আজিহে ভিডিঅ' দিছোঁ ইউটিউবত, মানে ফেচবুক আৰু ইনষ্টাগ্ৰামত ডেইলি ভিডিঅ' দি আছোঁ। এই ভিডিঅ'টো আছিল 8 নম্বৰ ৰোজাৰ দিনাখন কি বনাইছিলোঁ চাওঁ আহক। এয়া মই কোৰাণ পঢ়ি আছোঁ, তাৰপিছত কিচেনত গ'লোঁ, প্ৰথম বোলো মিঠা বনালোঁ, আৰু ৰোজা মাহত মানে আমাক ডেইলি মিঠাটো লাগিবই। এয়া আজি মিঠাত বোলো গাজৰৰ হালোৱা বনাওঁ ভাবিছিলোঁ। গাজৰখিনি গাখীৰ দি কেনে 4-5টা চিটি আহিব দিছোঁ। তাৰপাছত এয়া চানা দাইলখিনি হৈ গ'ল, বোলো বাগাৰ দি লওঁ। চানা দাইল প্ৰথম নৰ্মেলি মই বনাই লওঁ, মছলা দি কিনে পিঁয়াজ চিয়াজ দি, তাৰপাছতে বাগাৰ দিওঁ পাঁচফোৰণ বিলাহী দি। এয়া চানা দাইলখিনি হৈ গ'ল। আহিলোঁ মই ডাইনিংখন চাফা কৰিবলৈ, পূৰা মেচি হৈছে যে ফ্ৰুট শ্বপ পালে, এভৰিথিং বস্তু মানে ডাইনিঙতে আছে, গোটেইখিনি গুচাই চাফা কৰি ল'লোঁ। তাৰপাছত আহিলোঁ পকৰীৰ কাৰণে দাইলখিনি পিচিবলৈ। মানে আধা দাইল গোটাকৈ থৈছোঁ, আধা মই পিচি লৈছোঁ। তাৰপিছত নৰসিংহ পাত দিছোঁ, ইয়াত খাবলৈ যে ইমান বেছি ভাল হয় নহয়, আৰু পিঁয়াজ দিছোঁ, ধনিয়া দিছোঁ। আৰু আপোনালোকে পকৰী বনালে কেতিয়াও হটকেছত বা বলত যিহতে নথওক, ঢাকনা মাৰি নথব, নহ'লে পকৰীবিলাক কোমল কোমল হৈ থাকে। এয়া গাজৰৰ হালোৱাত মই বাটাৰ দিছোঁ, খাবলৈ যে ইমান বেছি ভাল হৈছিলে গাজৰৰ হালোৱাখিনি। সোৱাদ মতে ইয়াত মই চেনি দিছোঁ আৰু ড্ৰাই ফ্ৰুটছ অলপ দিছোঁ। ড্ৰাই ফ্ৰুটছ মই অলপ দিছোঁ কাৰণ মই ওপৰৰ পৰা পাছত দিম, সেইকাৰণে বাটাৰখিনি চামুচত লাগিছিলে, সেয়াও মই এৰাই কেনে দিলোঁ। তাৰপিছত এইফালে কৰি গৈছোঁ আৰু কিচেনটো চাফা কৰি গৈছোঁ। যিহেতু মানে কৰি গ'লে, চাফা কৰি গ'লে কিচেনটো চাফা হৈ থাকে, দেখিও ভাল লাগে। এয়া পকৰীখিনি একেবাৰে চাকি ল'লোঁ। তাৰপাছত এয়া আনিলে গোচৰ চিঙৰা হাজবেণ্ডে, মানে যিমান যি ঘৰত বনালোঁ, ইমানখিনি বস্তু বনাইছোঁ, তথাপিও মানে বাহিৰৰ বস্তু কিবা না কিবা থাকিবই, হয়তো হাজবেণ্ডে আনিব, নহ'লে আব্বাই আনিব। তাৰপিছত আজি বোলো মোগলাই পাৰাঠা বনাওঁ। এয়া আম্মাই মোক গাজৰ, কবি, তাৰপাছতে পিঁয়াজ, গোটেইখিনি বিলাহী ধুনীয়াকৈ কাটি দিছে মিহি মিহিকৈ। এয়া আহিলে মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ড ছালমান কা, কথা পাতিছে বাহিৰতে, বেটিকো লৈ আছে। মই বাহিৰত গ'লো, দুটাকে ভিডিঅ' কৰি দিলোঁ। তাৰপাছত এয়া গোটেইখিনি ধুনীয়াকৈ কাটি দিলে। এয়া গাজৰৰ হালোৱা ৰেডি, মানে গোটেইখিনি আনি মই ডাইনিঙত থৈছোঁ। তাৰপাছত আচৰ নামাজো পঢ়ি ল'লোঁ, আৰু আধা বনাই আহিলোঁ। এতিয়া বোলো আকৌ যাওঁ আধা বনাওঁগৈ, নামাজটো নপঢ়িলে নহয়। তাৰপাছত আহিলোঁ, এয়া মোগলাই পাৰাঠাখিনি গৰম গৰম বনাইছোঁ আৰু 4:30মান বজাত। তাৰপৰা এয়া প্ৰথম কণী মানে দি লৈছোঁ আৰু টাৱাখনত। কেতিয়াবা বাৰু ৰেচিপি দিম, এতিয়া ৰোজা মাহ যিহেতু ৰেচিপি দিবলৈ সেনেকৈ ইমান বেছি টাইম নাথাকে, পিছবেলা টাইমটোতো আৰুৱে টাইম নাথাকে। এয়া চবৰ কাৰণে মই ইফতাৰী বাঢ়ি আছোঁ। এয়া আমাৰ মোগলাই পাৰাঠা ৰেডি, চবৰ কাৰণে এখন এখন আনি আছোঁ আৰু ধুনীয়াকৈ সকলো কাৰণে বাঢ়ি দিলোঁ। আজি মিনি ব্লগটো ইমানেই আছিল, আজিলৈ আহিছোঁ, বাই। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব দেই।